তদন্ত মানে গোপনীয়তা, অনুসন্ধান মানে গোপনীয়তা। তেওঁ SIT গঠন কৰিছে, SITলৈ আমাক ক'বলগীয়া আছে, সেইটো বেলেগ বিষয়। কি SIT, কেনেকুৱা SIT, কিন্তু প্ৰতিদিনে হিমন্ত বিশ্ব শৰ্মাই তথ্যবোৰ দি আছে। চাৰ্জশ্বিট দিয়াই নাই আমি জনাত। কিন্তু তেওঁ এনেকৈ যে দি থাকিব পাৰিছে, এইটো কি কথা, ক'লৈ গ'ল? SITয়ে তদন্ত কৰি আছে আৰু তেওঁ প্ৰতিদিনে আমাক এইটো হৈছে, কালি সেইটো হৈছে, কালি এটা কৈছে, আজি এটা কৈছে, ৰিপুণ বৰাই ক'লতহে মই গম পালোঁ, এই ধৰণৰ কথাও কৈছে তেওঁ। নতুন ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে এতিয়া গৌৰৱ গগৈ অহাৰ পিছত। তেওঁলোকে বাধা দিব নোৱাৰিলে, কালি যোৰহাটত অভূতপূৰ্ব হ'ল। এখন কি চৰকাৰ বুলি ক'ম এইখন, এইটো বলিয়ালি নহয় জানো? কিন্তু বাংলাদেশী বিচাৰি যোৰহাটত এই উৎপাত কৰাৰ কাৰণ মানুহে বুজি পোৱা নাই। আৰু গৌৰৱ গগৈ অহাৰ দিনা মানুহে সন্দেহ কৰিছে। কাৰ জৰিয়তে ক'ত পঠিয়ালে তেওঁলোকে, একো কৰিব নোৱাৰিলে। এতিয়া কেন্দ্ৰৰ নিৰ্দেশত বাংলাদেশী পঠাই দিছিলে। এইটো এটা যে কোনো অপৰিকল্পিত আৰু এটা অগণতান্ত্ৰিকভাৱে তেওঁলোকে কামটো কৰিছিলে, সেইটো এক্সপ'জ হ'ল। আৰু এখন কি চৰকাৰ বুলি ক'ম এইখন, এইটো বলিয়ালি নহয় জানো? সেই চৰকাৰখনে এতিয়া আকৌ তেওঁলোকক ঘূৰাই আনিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। কিয় হৈছে এইটো আৰু ৰাইজে স্বাভাৱিকতে বুজি পাইছে। এইখন চৰকাৰৰ পৰা ইয়াতকৈ বেছি আশা কৰি একো লাভ নাই। নহয়, আমাৰ ৰাজনৈতিক শক্তি নাই, কিন্তু আমি বিৰোধী ঐক্যৰ কাৰণে মই ব্যক্তিগতভাৱে আৰু আমি ছজনীয়া এটা গোট ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত দেখিছে, আমি তলে তলে চেষ্টা চলাই আছোঁ। বহুত আমি বৈঠক কৰিছোঁ, কেনেকৈ যাতে অহা নিৰ্বাচনত বিৰোধী ঐক্য গঢ়ি উঠে। আৰু গৌৰৱ গগৈ আহিছে, এতিয়া কংগ্ৰেছতো এটা নতুন ধৰণৰ এটা মানে কি কয়, নতুন ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে এতিয়া গৌৰৱ গগৈ অহাৰ পিছত। তেওঁলোকে বাধা দিব নোৱাৰিলে, কালি যোৰহাটত অভূতপূৰ্ব হ'ল, আজি শিৱসাগৰত হৈছে অভূতপূৰ্ব। গতিকে আমি প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছক এই ক্ষেত্ৰত আমি হেঁচা প্ৰয়োগ কৰিছোঁ। নাগৰিক সমাজে বিৰোধী ঐক্যৰ কাৰণে কাম কৰিব। আমাৰ তেনেকুৱা কোনো প্ৰত্যক্ষভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কোনো আমাৰ পৰিকল্পনা নাই, লক্ষ্য নাই। গৌৰৱ গগৈ হাতলৈ যিহেতু APCCৰ নেতৃত্ব গ'ল বা APCCৰ মূল বাকজৰী দল গ'ল, গতিকে এই ক্ষেত্ৰত কিমান সহায়ক হ'ব বিৰোধী শক্তি? খুব হ'ব, কিয় নহ'ব? কাৰণ তেওঁ ইতিমধ্যে পৰিপক্ক হৈ উঠিছে, তেওঁ যোগ্যতা বিভিন্ন মঞ্চত প্ৰদৰ্শন কৰিছে। আৰু অসমৰ ৰাইজে মই দেখিছোঁ তেওঁ সভাপতি পদাৰ পিছত এটা সুকীয়া ধৰণে তেওঁক আদৰণি জনাইছে। মই দেখা পাইছোঁ, ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ, ৰাস্তাত দেখা পাইছোঁ, মানুহৰ লগত কথা পাতি দেখা পাইছোঁ। দীৰ্ঘদিনৰ সাংবাদিকতা কৰা মানুহ হিচাপে বিভিন্ন ঠাইত মানুহৰ লগত কথা পাতি দেখিছোঁ যে মানুহৰ মাজলৈ এটা উদ্দীপনা আহিছে। আৰু গৌৰৱ গগৈ নিশ্চয় এই কথাটো বুজি বাজি বিৰোধী ঐক্যৰ বিষয়ত তেওঁৰ কিন্তু মতামত এতিয়ালৈকে ভালেই। গতিকে আমি সেইটো চেষ্টা কৰিছোঁ, আশাহে আমি কৰিব পাৰোঁ, চেষ্টা কৰিব পাৰোঁ। এইটো বহুত কোৱা হ'ল আৰু এইটো এটা শূন্যত গদা ঘূৰাইছে হিমন্ত বিশ্ব শৰ্মাই। সেইটো ওলাই গ'ল। তেওঁলোকে যিবোৰ চেলেঞ্জ কৰিছে কংগ্ৰেছৰ নেতাসকলে, গৌৰৱ গগৈ বা ৰিপুণ বৰাই, কিন্তু তাতে উত্তৰ দিব পৰা নাই, চালে বেৰে কোবাইছে তেওঁ। কিন্তু মোৰ এটা প্ৰশ্ন আছে যিটো আনে কোৱা নাই বুলি ভাবিছোঁ, মই কৈছোঁ কালি পৰহি, যে যেতিয়া এটা তদন্ত হৈছে, অনুসন্ধান কৰিছে, তদন্তৰ অনুসন্ধানত আপোনালোকেও জানে যে এইবোৰ কথা গোপনে থাকে নাথাকে। তদন্ত মানে গোপনীয়তা, অনুসন্ধান মানে গোপনীয়তা। তেওঁ SIT গঠন কৰিছে, SITলৈ আমাক ক'বলগীয়া আছে, সেইটো বেলেগ বিষয়। কি SIT, কেনেকুৱা SIT, কিন্তু প্ৰতিদিনে হিমন্ত বিশ্ব শৰ্মাই তথ্যবোৰ দি আছে। চাৰ্জশ্বিট দিয়াই নাই আমি জনাত। কিন্তু তেওঁ এনেকৈ যে দি থাকিব পাৰিছে, এইটো কি কথা, ক'লৈ গ'ল? SITয়ে তদন্ত কৰি আছে আৰু তেওঁ প্ৰতিদিনে আমাক এইটো হৈছে, কালি সেইটো হৈছে, কালি এটা কৈছে, আজি এটা কৈছে, ৰিপুণ বৰাই ক'লতহে মই গম পালোঁ, এই ধৰণৰ কথাও কৈছে তেওঁ। গতিকে এইটো এটা আইন বিৰোধী, অগণতান্ত্ৰিক আৰু উদ্দেশ্য প্ৰণোদিত। এইটো কথা মই গৰিহণা দিছোঁ। আৰু তেওঁ কেতিয়াও আচলতে তদন্ত চলি থকাৰ সময়ত এনেকুৱা কি কয়, ইৰেছপনচিবল, দায়িত্বহীন মন্তব্য কৰাটো অনুচিত। এজন মুখ্যমন্ত্ৰীক মানে মুখত বা ব্যৱহাৰত এইবোৰ কথাই শোভা নাপায়। ছাৰ, উজনি অসমত দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনা এটা সংগঠন তকনৰ নামত এটা আন্দোলন কৰিছে। কালিৰ দিনটোত যোৰহাট তেওঁলোকে সেইটো কথা ইতিমধ্যে হেমেন বৰা নামৰ এজন অধিবক্তাই যোৰহাটৰ কালি সুন্দৰকৈ কৈছে। আজি ওলাইছেও মিডিয়াত, কালিও ওলাইছে। আৰু কৃষক মুক্তিৰ সভাপতি বিদ্যুৎ শইকীয়াই কালি সুন্দৰকৈ প্ৰেছ মিট কৰিছে। এইটো বিষয়ত মোৰ নতুনকৈ ক'বলগীয়া নাই,
কিন্তু বাংলাদেশী বিচাৰি যোৰহাটত এই উৎপাত কৰাৰ কাৰণ মানুহে বুজি পোৱা নাই আৰু গৌৰৱ গগৈ অহাৰ দিনা মানুহে সন্দেহ কৰিছে তেওঁলোকৰ ভূমিকাক আৰু বাংলাদেশী খেদাই এনেকৈ নহয় ভয় খুৱাই চৰ দুটামান কাৰোবাক মাৰি আঁঠু কঢ়াই হেংদা আঙুলিয়াই এইবোৰ কৰি বাংলাদেশী কাহানি হোৱা নাই এটা চবচে অসম আন্দোলন কি হ'ল গতিকে এইবোৰ কথা অসমৰ ৰাইজে বুজিবলৈ যত্ন কৰা ভাল ছাৰ শেষত আপোনাক এই কথাটো সুধিছোঁ যিহেতু আপুনি আজি ইয়াত সভাখনত অংশগ্ৰহণ কৰিব সচেতন নাগৰিকৰ উদ্যোগত গতিকে বিৰোধী ঐক্যৰ ক্ষেত্ৰত আপুনি যিখিনি কথা কৈছে বিৰোধী ঐক্য বাৰে বাৰে কথা কোৱা হয় কিন্তু বাৰে বাৰে বিৰোধী ঐক্য বিফল হয় ২৬ক লৈ কিমান আশাবাদী আপুনি কৈছে আশাবাদী কিন্তু কিমান আশাবাদী মই যথেষ্ট আশাবাদী এটা শব্দত কৈছোঁ মই যথেষ্ট আশাবাদী কাৰণ ইয়াৰ বাদে আমাৰ কোনো গত্যন্তৰ নাই কি উদ্দেশ্য আপুনি আহিছে অকণমান না আমি কিছুমান কথা ৰাজহুৱা কৰা নাই কিন্তু আমি এটা প্ৰচেষ্টা চলাই আছোঁ যে অসমৰ যিসকল সচেতন নাগৰিক আছে সমাজৰ প্ৰতি দায়বদ্ধ নাগৰিক আছে আমি এতিয়া মই অসম নাগৰিক সমাজৰ সভাপতি গুৱাহাটীত আমি কাম কৰি আছিলোঁ ইমান দিনে কিন্তু যোৱা নিৰ্বাচনৰ সময়ত আমি এটা ভূমিকা পালন কৰিছিলোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আমি সক্ৰিয়ভাৱে ৰাজপথলৈ ওলাই আহি কেৱল বিবৃতিতে ক্ষান্ত নাথাকি ৰাজপথলৈ ওলাই আহি আমি আন্দোলন আৰম্ভ কৰিছোঁ আমাৰ শক্তিৰে অসমৰ বিভিন্ন ঠাইত আমি আন্দোলন গঢ়ি তুলিছিলোঁ যোৱা নিৰ্বাচনত লোকসভা এতিয়া আমি ২৬ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি খুব মুকলিকৈ কৈছোঁ যে আমি এটা নাগৰিক সমাজে এটা শক্তিশালী ভূমিকা যাতে আমি ল'ব পাৰোঁ বলিষ্ঠ এটা যে পদক্ষেপ ল'ব পাৰোঁ তাৰ বাবে আমাৰ চিন্তা চৰ্চা চলাই নহয় আমি বিভিন্ন বৈঠক অনুষ্ঠিত কৰিছোঁ এইবোৰ ৰাজহুৱা হোৱা নাই বহু কথা সময়ত হ'ব গতিকে আমি এটা সন্মিলিত নাগৰিক সমাজ সমগ্ৰ অসমৰ প্ৰতিনিধি লৈ গঠনৰ এটা চেষ্টা চলিছে জুলাই মাহত আমাৰ অভিৱৰ্তন আছে তাৰ পৰা আমি এটা বিভিন্ন কাৰ্যসূচী লৈ সেইমতে আগুৱাই যোৱাৰ আমাৰ পৰিকল্পনা আছে সেইবোৰ সময়ত আপোনালোকক কোৱা হ'ব তাৰে অংশ হিচাপে আজি নলবাৰীলৈ আহিছোঁ ইয়াত যিসকল নাগৰিক সমাজৰ ইয়াৰ নাগৰিক সমাজৰ লগত জড়িত যিসকল সচেতন নাগৰিক আপোনালোকে নিজেই কৈছে এইসকলৰ লগত অলপ মত বিনিময় কৰি কি কৰিব পাৰি কেনেধৰণে আমি আগুৱাব পাৰোঁ এটা ভূমিকা কেনেকৈ আমি পালন কৰিব পাৰোঁ সেইটোৱে হৈছে কাৰণ এতিয়া অসমৰ অৱস্থা খুব বেয়া মই এটা বাক্যতে কৈছোঁ এটা ভয়ংকৰ পৰিস্থিতিৰ ফালে অসম আগবাঢ়িছে বিজেপিৰ নেতৃত্বত ইয়াক ৰোধ কৰিব নোৱাৰিলে অসমীয়া মানুহে বুজি পোৱা নাই যে কি ধৰণে তেওঁলোকে ধ্বংসই তেওঁলোকক মুখিমুখ কৰিবলৈ গৈ আছে এই উদ্দেশ্যে এটা দায়িত্ব পালনৰ উদ্দেশ্যে আজি ইয়াত আহি উপস্থিত হৈছে এইখনতো চৰকাৰৰ বিষয়ে আচলতে প্ৰতিক্ৰিয়া দিবলৈ একো নাই খিলঞ্জীয়াক স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰা চৰকাৰখনে ৬ নং দফা আজিও তেওঁলোকে পেলাই থ'লে জনজাতিকৰণ এইবোৰ গোটেইবোৰ পেলাই থ'লে মানুহক মনত পেলাই দিবলগীয়া হৈছে এইবোৰ কথা মানুহে পাহৰিছে আকৌ এতিয়া সুৰক্ষাৰ স্বাৰ্থত বন্দুক হাতত তুলি দিবলগীয়া সেইটোতো এটা ভয়ংকৰ কথা একেবাৰে অগণতান্ত্ৰিক এটা আইন বিৰোধী কথা আৰু কাইলৈ কোনে কাক মাৰিব এটা গৃহযুদ্ধৰ সূচনা হ'ব এই ধৰণে কোনে কাক মাৰিব এইবোৰ একো ঠিক নাই ক'ত কি হ'ব কি ধৰণৰ মানুহৰ মাজত এনেও এতিয়া তেওঁলোকে ঘৃণা অবিশ্বাসৰ জন্ম দিছে চৰকাৰে পৰিকল্পিতভাৱে তাত এইটোৱে আৰু বেছি ইন্ধন যোগাব কিন্তু মই আশংকা কৰোঁ যে ২৬ৰ নিৰ্বাচনত এই বন্দুকবিলাক ব্যৱহাৰ হ'ব এইকাৰণে ব্যৱহাৰ হ'ব বুলি কৈছোঁ যে যোৱা পঞ্চায়ত নিৰ্বাচনত আমি দেখাই নাছিলোঁ তোমালোকেও চাগে কেতিয়াও দেখা নাই এনেকুৱা দৃশ্য যে একেবাৰে প্ৰশাসন পুলিচ টকা পইচা মুকলিকৈ বিলোৱা ভয় ভাবুকি এইবোৰ চলিছে গুণ্ডাৰাজ এটা অসমত নাছিলে আগতে নিৰ্বাচনক কেন্দ্ৰ কৰি আমি কেতিয়াও দেখা নাই আৰু এতিয়া এটা সাংঘাতিক পৰিকল্পনা তলে তলে চলিছে যেন লাগিছে আৰু তেওঁলোকে সেই তালি টোপোলাৰ পৰা এতিয়ালৈকে কিমান বছৰ গ'ল নৰেন্দ্ৰ মোদী বাংলাদেশী যাব লাগিব আকৌ বাংলাদেশী অনাৰ ব্যৱস্থা কৰিলে তেওঁলোকে কাৰ